দেওবাৰে কলিয়াবৰৰ মৌচন্দা পথাৰত উপস্থিত হ'বহি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু নৰেন্দ্ৰ মোদীয়ে কলিয়াবৰৰ মৌচন্দা পথাৰতে এনেদৰে এই স্থানতে এখন বিশাল জনসভা সম্বোধন কৰিব, কাজিৰঙা এলিভেটেড কৰিডৰৰ আধাৰশিলা স্থাপন কৰিব, ভূমি পূজন কৰিব আৰু কামাখ্যা কলকাতা ৰেলগাড়ীৰ ইয়াৰ পৰাই উন্মোচন কৰিব। এতিয়া যুদ্ধকালীন প্ৰস্তুতি কলিয়াবৰৰ মৌচন্দা পথাৰত। আমাৰ লগত স্থানীয় কেইবাগৰাকীও লোক আছে, তেওঁলোকেও প্ৰধানমন্ত্ৰীৰ আগমনক লৈ উৎফুল্লিত। দাদা, প্ৰধানমন্ত্ৰী আহিব আপোনাৰ অঞ্চললৈ, কেনেকুৱা লাগিছে? আমাৰ অঞ্চললৈ ভাৰতৰ প্ৰধানমন্ত্ৰী আহিব, আমাৰ অতিকৈ স্নেহৰ তেওঁ। গতিকে আমাৰ সমূহ এই অঞ্চলৰ ৰাইজৰ বিহুৰ উপলক্ষে হওক বা তেওঁ ইয়াত আমাৰ কাজিৰঙাৰ উন্মোচন কৰিবৰ কাৰণে আহিব আৰু আমি তেওঁক ধন্যবাদ জনাইছোঁ। আহক আৰু আমাৰ সকলোৰে সহায় সুবিধা হ'ব। আৰু এগৰাকী বাইদেউ আছে, তেখেতৰ পৰা জানিম। বাইদেউ, আপুনি আজি চাবলৈ আহিছে মৌচন্দা পথাৰৰ প্ৰস্তুতি, কেনেকুৱা দেখিছে? কোন আহিব পাৰে ইয়ালৈ? ভাৰতৰ প্ৰধানমন্ত্ৰী আহিব আৰু আমাৰ ভালেই লাগিছে বিহু উপলক্ষে, আৰু সকলোৱে ভালেই পাইছে। আৰু আমাৰ লগত এয়া প্ৰত্যক্ষ কৰিছে। এনেদৰেই এতিয়া কলিয়াবৰৰ মৌচন্দা পথাৰত উদুলি মুদুলি পৰিৱেশ, স্থানীয় ৰাইজ আহিছে। কিদৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আদৰিবলৈ মৌচন্দা পথাৰত প্ৰস্তুতি কৰা হৈছে, যুদ্ধকালীন ক্ষিপ্ৰতাৰে এনেদৰে কাম কাজ কৰা হৈছে। কাৰণ এই স্থানতে দেওবাৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আহি উপস্থিত হ'ব, বিশাল জনসভা সম্বোধন কৰিব। এই যুদ্ধকালীন প্ৰস্তুতি চাবলৈ স্থানীয় অঞ্চলৰ ৰাইজো আহিছে। বাইদেউ, আপোনালোক আহিছে, কেনেকুৱা দেখিছে? ভাল লাগিছে, আহিব যে ভাল লাগিছে। সেইদিনা মিটিঙলৈ আহিব নাই? আহিম, ইমান দূৰৰ পৰা আহিছোঁ যে চাবই লাগিব। মইতো ৰাঙাপাৰাৰ পৰা আহিছোঁ। তেখেত প্ৰধানমন্ত্ৰী সভালৈকে আহিছে। আপুনি ক'ৰ পৰা আহিছে? মই হাতীয়াখোৱাৰ পৰা আহিছোঁ। ইয়ালৈ প্ৰধানমন্ত্ৰী সভালৈ আহিব নাই? আহিম। কাম কাজ কেনেকুৱা দেখিছে? ভাল লাগিছে। আমাৰ যে মামাই আৰু আমাক ছাৰে যে দিছে, ইয়াত যে হৈছে, আমাৰ ভাগ্য লাগিছে, ভাল লাগিছে, বহুত ভাল লাগিছে। ইয়াত যে আকৌ প্ৰতি বছৰে হৈ থাকক, আমাকে প্ৰধানমন্ত্ৰী আহক, আমাৰ ভাল লাগিছে সেইকাৰণে। এনেদৰে দেখা গৈছে এতিয়া যুদ্ধকালীন ক্ষিপ্ৰতাৰে ইয়াত কাম কাজ আৰম্ভ হৈছে। প্ৰধানমন্ত্ৰীৰ জনসভাৰ কাম কাজ প্ৰায় 90% সম্পূৰ্ণ হৈ উঠিছে। দেওবাৰে যিহেতু ইয়ালৈ ভাৰতৰ প্ৰধানমন্ত্ৰী আহিব, আমাৰ লগত এগৰাকী বিভাগীয় কৰ্মচাৰী আছে, তেওঁ দিনে নিশাই ইয়াত ব্যস্ত হৈ পৰিছে। প্ৰধানমন্ত্ৰীৰ আগমনক লৈ আপোনালোক দিনে নিশাই ব্যস্ত হৈ পৰিছে, কিমান কাম সম্পূৰ্ণ হৈছে? নমস্কাৰ, আমাৰ বৰ্তমান 95% কামেই সমাপ্ত হৈছে, 5% বাকী আছে। আজি ৰাতিৰ ভিতৰত সেইখিনি ক্লিয়াৰ কৰি দিয়া হ'ব। এনেদৰে দেখা গ'ল প্ৰধানমন্ত্ৰীৰ আগমনক লৈ এতিয়া প্ৰায় 95% কাম মৌচন্দা পথাৰত সম্পূৰ্ণ হৈছে। উল্লেখ কৰিব লাগিব যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰীদ্বয় সৰ্বানন্দ সোণোৱাল, পবিত্ৰ মাৰ্ঘেৰিটা, অসম চৰকাৰৰ মন্ত্ৰীদ্বয় অতুল বৰা, কেশৱ মহন্ত, কৃষ্ণেন্দু পালকে ধৰি 2 সাংসদ কামাখ্যা প্ৰসাদ তাছা আৰু বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া এই প্ৰধানমন্ত্ৰীৰ জনসভাত অংশগ্ৰহণ কৰিব। তাকে লৈ এতিয়া উদুলি মুদুলি পৰিৱেশ কলিয়াবৰৰ মৌচন্দা পথাৰত। দেওবাৰে এই মৌচন্দা পথাৰতে হেলিকপ্টাৰ যোগে আহি উপস্থিত হ'বহি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।